ব'লক ইভিনিং স্নেক এটা বনাওঁ আজি। ব'লকচোন চাব, আপোনালোকে স্কিপ নকৰাকৈ চাব দেই। তাৰ কাৰণে মই পোনপ্ৰথমে 2টা আলু মিহি মিহিকৈ কুটি লৈছোঁ, তাতে পিঁয়াজ দিছোঁ আৰু ধনিয়া দিছোঁ আৰু এটা আটা দিছোঁ। আপোনালোকে ময়দাও দিব পাৰে যদিহে খায়। আৰু তাৰপিছত মই তাত নিমখ দিছোঁ, অকণমান হালধি দিম আৰু ইয়াৰ পিছত জিৰা পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ, জালুকৰ গুড়ি অকণমান দিছোঁ আৰু কাশ্মীৰী মিৰ্চি অকণমান দি দিছোঁ। সকলোখিনি অলপ অলপকৈ দিছোঁ, বেছিকৈ নহয়। আৰু গোটেইখিনি দি হোৱাৰ পিছত এনেকৈ অকণমান গৰম পানীৰে সানি ল'ম বস্তুখিনি আৰু সানি হোৱাৰ পিছত তেলত ভাজি দিলে হৈ যাব। আৰু যেতিয়া তেলত ভাজি হোৱাৰ পিছত মচমচীয়া হ'ব, চাহৰ লগত আপুনি খাবলৈ খুব ভাল লাগে খাই। আৰু এনেকৈ আলু আৰু পিঁয়াজৰ পকোৰাটো আজি বনালোঁ। দেখি কেনেকুৱা লাগিছে বাৰু আপোনালোকে? আৰু আপোনালোকেও এনেদৰে বনাই খায়নে বাৰু? আৰু আলহী যদি আহে, পোনপ্ৰথম নতুনকৈ যদি আলহী আহে, এই আলহীক দিলে খুব ভালেই পাব আৰু, নহয়নে বাৰু? আৰু ময়ো আজি এনেকৈ বনালোঁ। আপোনালোকে কেনেকুৱা দেখিছে বাৰু? ভাল লাগিছেনে? কেনেকুৱা লাগিছে জনাবচোন। কোনোবা দিনা এনেকুৱা হয় ন, চাহৰ লগত বিস্কুটবোৰ খাবলৈ মন নাযায়, তেতিয়া এনেদৰে কিবা এটা বনাই খাবলৈ মন যায়। আৰু আলহী আহিলেও দি পেলাই ভাল লাগে আৰু ঘৰৰ মানুহকো খুৱাই ভাল লাগে, নহয়নে বাৰু? অকণমান খাটনি হয়, কৰিব লাগে, কিন্তু উপায় নাই, খাবলৈতো কৰিবই লাগিব। এয়া মোৰ পকৰা ৰেডি হৈ গ'ল।